প্ৰথমতে এতিয়া মই জংঘলত আহি পেলাই জংঘল দেৱতা জংঘলৰ ভগৱানক মই এটা সেৱা কৰি ল'ম বুলি ভাবিছোঁ আৰু সেইকাৰণে ধূপ ধূনা চব লৈ আহিছোঁ আৰু ধূপ কাটি জ্বলাই পেলাই মই এটা সেৱা কৰি ল'ম নহ'লে হয়তো মোৰ বিপদ অনিবাৰ্য মই আপোনালোকৰ কাৰণে আপোনালোকক এটা এক্সপিৰিয়েঞ্চ দিবলৈ গৈ আছোঁ দেখুৱাবলৈ গৈ আছোঁ গাইজ হেল্ল' এভৰিৱান মোৰ এটা জংঘল ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বিয়াত এটা ৰিস্ক ল'বলৈ গৈ আছোঁ এটা জংঘলৰ ভিডিঅ' আপোনালোকক জংঘলৰ এক্সপিৰিয়েঞ্চ দেখাবলৈ গৈ আছোঁ ঠিক আছে বলক তেতিয়াহ'লে আজি এটা ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ আপোনালোকে চাওকচোন একদম খাটৰা জেগাত আহিছোঁ চাওক ইয়াত ডেঞ্জাৰ জেগা ইয়াত বাঘ আৰু হাতী এইবিলাক ঘূৰি ফুৰে চাওক গতিকে মই এটা ৰিস্ক ল'বলৈ আহি আছোঁ তাকে চাওঁচোন আজি কেনেকুৱা লাগেনো জংঘলত খোজকাঢ়ি পেলাই জংঘলৰ গোটেইবোৰ দেখুৱাবলৈ আহিছোঁ আপোনালোকক ঠিক আছে গতিকে এতিয়া মই এই জংঘল যিটো দেৱতা আছে জংঘল দেৱতাক এটা প্ৰাৰ্থনা কৰি লওঁ সেই জংঘল দেৱতা তুমি মোক ৰক্ষা কৰিবা তুমি যদি কিবা হাতী ওলাই যায় বাঘ ওলাই যায় মোক বচাবা হা নহ'লে ডিঙিটোত যদি এটা কামোৰ দিয়ে গাইজ লৈ গুচি যাব ঠিক আছে গতিকে জংঘল দেৱতাই ৰক্ষা কৰিব সেইকাৰণে জংঘল দেৱতাৰ কাৰণে মই আগৰবাতি লৈ আহিছোঁ আৰু মেচ এটা চাওক মই জ্বলাই পেলাই জংঘল দেৱতাক এটা সেৱা কৰি লওঁ ঠিক আছে আপোনালোকে চাই থাকিব এই দেৱতা তুমি যাতে আমাক ৰক্ষা কৰিবা আৰু এয়া জ্বলাই লৈছোঁ যদি জংঘল দেৱতা মোৰ ওপৰত সন্তুষ্ট হৈছে তেতিয়াহ'লে নিশ্চয় এই আগৰবাতিকেইডাল জ্বলি যাব গাইজ আপোনালোকে চাই থাকিব ঠিক আছে যদি নজ্বলে তেতিয়াহ'লে মই ইয়াৰ পৰা পলাব লাগিব এয়া চাওক ঠিক আছে এটা ৰিস্ক ল'বলৈ গৈ আছোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ ঠিক আছে গতিকে মোৰ যদি ভিডিঅ'টি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব ঠিক আছে আৰু এয়া মই আগৰবাতিডাল জ্বলাইছোঁ জ্বলাই পেলাই সেই দেৱতা তুমি যাতে আমাক বচোৱা ইয়াত হাতী বাঘ ভালুকৰ পৰা যাতে বচোৱা নহ'লে মোৰ মেলটো নাথাকিব আপুনিয়ে যত যি কৰিব আপুনিয়ে মোক বচাব ঠিক আছে গতিকে মোৰ ভয়তে মানে মোৰ মুখৰ কথা ওলোৱা নাই গাইজ মই কি ক'ম মই এটা ডাঙৰ ৰিস্ক ল'বলৈ গৈ আছোঁ ঠিক আছে গতিকে মই এতিয়া তাতে গৈ আছোঁ আৰু তাত গৈ পেলাই আপোনালোকক কি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম আহক যাওঁ এতিয়া মই যিটো কৰিবলৈ গৈ আছোঁ আপোনালোকে একদম মনে মনে চিঞৰ বাখৰ কৰিব নোৱাৰিব পাৰোঁ কাৰণ ওচৰতে যদি তাত থাকে বাঘ থাকে হাতী থাকে তেতিয়াহ'লে মোৰ প্ৰব্লেম হৈ যাব পাৰে ঠিক আছে গতিকে আহক আৰু মই আপোনালোকক আজি এই ভিডিঅ'টোৰ মাজতে মই আপোনালোকক এটা ডেঞ্জাৰ ভিডিঅ' এটা দেখুৱাম হা এতিয়া আপোনালোকে জানে গাঁৱে ভূঞে সকলোতে বাঘ ওলাই আছে আৰু মাজতে নগাঁৱৰ নৈত 3টা বাঘে এটা মানুহ খাই পেলাইছে ৰাতিপুৱা গৰু বান্ধিবলৈ যাওঁতে ঠিক আছে মই এতিয়া যিটো জেগাত গৈ আছোঁ আৰু যদি ভগৱানে মোক ঘূৰাই আনে তেতিয়াহ'লে একো নাই আৰু যদি কিবা বিপদ আছে তেতিয়াহ'লে সেই জংঘল দেৱতা আছে সেই দেৱতা আকৌ এবাৰ তোমাক প্ৰণাম জনাইছোঁ খাটৰা জেগা ডেঞ্জাৰ জেগা এনেকুৱা জেগাত আপুনি মই যদি সোমাবলগীয়া হয় নহয় তেতিয়াহ'লে বহুত ৰিস্ক লৈ পেলাই সোমাবলগীয়া হয় আৰু যিবোৰ খৰি কাটিবলৈ আহে যিবোৰ গছ কাটিবলৈ আহে সেইবোৰ মানুহকো কেতিয়াবা হাতী এটেক কৰে আৰু বাঘে এটেক কৰে গাইজ আৰু চাওক এনেকুৱা জংঘলবিলাক যিবিলাক থাকে যদি এনেকুৱা জংঘলবিলাক মানুহে যদি সোমাই পেলাই কাটি পেলায় তেতিয়াহ'লে এই জংঘলৰ জন্তুবোৰ এই বাঘ হাতীবোৰ মানুহ বসতি অঞ্চললৈ কিয় নাযাব আপোনালোকে কওক হাতী মানুহৰ বসতি অঞ্চললৈ কিয় নাযাব কাৰণ সিহঁতৰ যিবিলাক ঘৰ আছে আমি এইবিলাক ঘৰ বুলি ক'ব লাগিব গতিকে সিহঁতৰ ঘৰবিলাক কি হৈছে আমি মানুহ সোমাই পেলাই কাটি গোটেইখন খাটলাং কৰিছোঁ গতিকে সিহঁতৰ থাকিবলৈ জেগা নাই খাবলৈ একো নাই গতিকে মানুহে চব এফালৰ পৰা শেষ কৰি আছোঁ আৰু সেইকাৰণে সিহঁতি মানুহৰ মাজলৈ সোমাই যায় ঠিক আছে আপোনালোকে চাওক এইটো দেখিছে এই হিলছ এটা দেখিছে এই হিলছ এটা ইয়াত কেনেকৈ আহিলে চিন্তা কৰকচোন এইবিলাক প্ৰাকৃতিকৰ মানে নেচাৰেল এইবিলাক নেচাৰেল হয় নিজে নিজে বনিছে হিলবিলাক
এইটো চিন্তা কৰক চাৰিওফালে পাহাৰ আছে, এইটো ওখ জেগা, ঠিক আছে। ওখ জেগাত সেইটো কেনেকৈ আহিলে চিন্তা কৰক। গতিকে ভগৱানৰ এই অৱদান, ভগৱানৰ সৃষ্টি চাওক, ভগৱানে কি কৰিব নোৱাৰে। গতিকে ব'লক আৰু এটা ডেঞ্জাৰ প্লেচলৈ এতিয়া গৈ আছোঁ। চাওক মই কিমান ওপৰত উঠিছিলোঁ চাওক, এই চাওক একদম সেই তাত বাইকবোৰ আছে চাওক, দেখিছে। গতিকে ইয়াত উঠি আহিছোঁ আৰু এইডোখৰ জেগাত ভেৰি ডেঞ্জাৰ। মানে মই যদি সেই যিটো টিলাটো আছে, টিলাটো যদি সিপাৰে যাওঁ তেতিয়াহ'লে মই একদম পূৰা খাটৰা ল'ব লাগিব, 100% খাটৰা ল'ব লাগিব। হে ভগৱান, তুমি এইটো কি সৃষ্টি কৰিলা? ইমান সুন্দৰ পৃথিৱীখন, ইমান সুন্দৰ ভগৱান, আমাক এনেকুৱা সুন্দৰ পৃথিৱীত তুমি জন্ম দিলা ভগৱান, থেংকছ। যদি আমি বেলেগ গ্ৰহত যদি জন্ম ল'লোহেঁতেন তেতিয়াহ'লে হয়তো আজি এলিয়েনৰ লগত থাকিলোহেঁতেন, নহয় জানো? গতিকে আমাক ভগৱানে ইমান সুন্দৰ পৃথিৱী চাওকচোন, কি ধুনীয়া ক্লাইমেট চাওক, চাৰিওফালে গছ গছনিবিলাক চাওকচোন কি সুন্দৰ লাগিছে। গতিকে ক'বই লাগিব, মানিবই লাগিব, ঠিক আছে। গতিকে জীৱ জন্তুৰ কাৰণে এনেকুৱা নিৰিবিলি পৰিৱেশত, এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত সিহঁতি থাকিবলৈ পাইছে। আৰু আমি কি পাইছোঁ? আমি যান জঁট গোটেইখন কংক্ৰিটৰ মহানগৰী, কংক্ৰিটৰ গাঁওবিলাকত আমি সোমাই আছোঁ, ঠিক আছে। গতিকে সেই ভগৱান, তুমি যে আমাৰ পৃথিৱীত পঠিয়ালা এনেকুৱা পৃথিৱীখনত, তোমাক থেংকছ জনাইছোঁ। দেৱতা, বৰুণ দেৱতা, সকলোকে কৈছোঁ তোমাক থেংকছ জনাইছোঁ, ঠিক আছে। গতিকে মই অলপ মাই গড, কিবা যদি দেখি পাওঁ, গড় চৰ ওলায়, কেতিয়াবা হাতী ওলায়, এইফালে বনৰীয়া মহ ওলায়। গতিকে এটা খাটাৰ ৰিক্স এটা লৈ পেলাই আহিছোঁ মই জংঘলত, আপোনালোকক দেখুৱাবলৈ আহিছোঁ। অ' মাই গড, ভাগৰ লাগিছে, ঠিক আছে। আৰু মই এতিয়া এনেকৈ নামি আহিম আৰু এতিয়া বৰ ভোক লাগিছে, কিবা এটা খাই ল'ব লাগিব যিহেতু। গতিকে চাওক গাইজ, গতিকে ইমান ৰিক্স লৈ পেলাই আহিছোঁ চাওক। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, পুনৰ কৈছোঁ, আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। যদি নতুনকৈ আছে আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেয়া লাগে তেতিয়াহ'লে আপোনালোকে ডিছলাইক কৰিব, আনছাবস্ক্ৰাইব কৰিব যদি মোৰ ভিডিঅ'বোৰ বেয়া লাগে, ঠিক আছে। গতিকে মই এটা ডাঙৰ ৰিক্স ল'বলৈ গৈ আছোঁ আপোনালোকৰ কাৰণে। মোৰ একদম ভাগৰ লাগি গৈছে, মই কি ক'ম এতিয়া। মই অলপ কিবা এটা খাই ল'ব লাগিব, ঠিক আছে। গতিকে অলপ খাই পেলাই আৰু অলপ দূৰ যাবলৈ আছে, তাৰপিছত মই আপোনালোকৰ বাকীখিনি দেখুৱাই আছোঁ। কিন্তু আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব, আপোনালোকে মাজতে স্কিপ নকৰিব, ঠিক আছে। এতিয়া বহুত ভাগৰ লাগিলে, চাওক জুচ পেকেট এটা লৈ আহিছিলোঁ, জুচৰ পেকেট এটা। এনাৰ্জি লাগিব ভাই, জংঘলত ঘূৰিবলৈ এনাৰ্জি লাগিব, নহ'লে এনাৰ্জি যদি নাথাকে নহয় আপুনি জংঘলত ৰাইড কৰিব নোৱাৰে, জংঘলত খোজকাঢ়িব নোৱাৰে, আপুনি ভাগৰি যাব। আৰু যদি কেনেবাকৈ জীৱ জন্তু, এনিমেল, যিবিলাক ৱাইল্ড এনিমেল আছে আপোনাক খেদিবলগীয়া হ'লে আপুনি দৌৰ মাৰিব নোৱাৰিব, আপুনি ফুপাই জোপাই পৰি যাব মুখৰ আগত, ঠিক আছে। গতিকে ইয়াত জুচ অলপ খাই লওঁ আৰু চিপছ পেকেট এটা খাই লওঁ, তাৰপিছত আকৌ এনাৰ্জি ল'ম, আকৌ ভিতৰলৈ গৈ আছোঁ। আপোনালোকে চাওক, এইডোখৰ যিডোখৰ জেগা মই দেখুৱাইছোঁ চাওক, সেইডোখৰ জেগাত বাফেল্লো থাকে, যিটো ৱাটাৰ বাফেল্লো, যিটো পানীত থাকে, যিটো মহ আমাৰ, সেই মহটো তাতে থাকে। কেতিয়াবা তাত থাকে, কেতিয়াবা সেইফালে থাকে। আৰু হাতী কোন সময়ত ওলায় কোনো ঠিকনা নাই। এইটো কাজিৰঙাৰ কাষতে আছে, সেইকাৰণে গড় কেতিয়াবা পাৰ হৈ আহে। বিভিন্ন ধৰণৰ হিংস্ৰ জন্তু আছে ইয়াত, আপুনি ভাবিব নোৱাৰে গাইজ। মই বহুত ৰিক্স লৈ পেলাই আহিছোঁ, আপোনালোকে বিশ্বাস কৰক, মই বহুত ৰিক্স লৈ পেলাই আহিছোঁ। আৰু গোটেইখিনি আপোনালোকৰ এক্সপিৰিয়েঞ্চ এটা দেখাবলৈ আহিছোঁ। যদি জংঘলটো কাটি পেলোৱা হয়, যদি এনেকুৱা যদি মুকলি কৰি দিয়া হয়, তেতিয়াহ'লে জন্তুবোৰ কেনেকৈ ইয়াত থাকিব কওক? জন্তুবোৰতো মানুহৰ মাজলৈ নিশ্চয় সোমাই যাব। সেইকাৰণে আমি এই জংঘলত যদি আমি মানুহ সোমাই যাওঁ তেতিয়াহ'লে জন্তুবোৰ ক'ত থাকিব? জন্তু একদম 100% মানুহৰ বসতি স্থানলৈ যাব, আৰু তেতিয়া মানুহৰ মাজত চিঞৰ বাখৰ লাগি যায়। আৰু সেইকাৰণে বাঘ, হাতী এইবিলাক বাহিৰত ওলাই গৈছে। আৰু আপোনালোকে শুনিছে বাঘে ডেইলি মানুহ এটেক কৰি আছে, টাউনত ওলাইছে, পকা ৰাস্তাত এটেক কৰিছে, আৰু 3-4টা বাঘে এজন মানুহ আক্ৰমণ কৰি পেলাই গোটেই ঘেৰি ধৰি পেলাই খাই পেলাইছে গাইজ। গতিকে মই আপোনালোকক এটা ডেঞ্জাৰ প্লেচ দেখুৱাবলৈ গৈ আছোঁ। আৰু এইটো চাওক, ইয়াত চাওক মই হাগি থৈ গৈছে, বেছি সময় হোৱা নাই, চাওক একেবাৰে কেঁচা হৈছে। মই আপোনালোকক দেখুৱাই দিছোঁ, চাওক একেবাৰে কেঁচা হৈ আছে। আৰু এয়া চাওক একেবাৰে কেঁচা হৈ আছে, চাওক একেবাৰে কেঁচা হৈ আছে, বেছি সময় হোৱা নাই। আমি চাগে অহাৰ আগে আগে জাকটো এইফালেদি গৈছে, ঠিক আছে। গতিকে এয়া মহৰ গোবৰ মই দেখুৱাইছোঁ, চাওক
আৰু এয়া চাওক মই বেছি চিঞৰ বাখৰ কৰিব নোৱাৰোঁ এইডোখৰ জেগা আপোনালোকে দেখিছে সেইফালে মই যাবই নোৱাৰোঁ ঠিক আছে সেইফালে মানে সেই হাবিবোৰ যে আছে সেইবোৰতে মানে আপুনি ধৰিব নোৱাৰে হাতী জাকটো যদি তাতে থাকে তেতিয়াহ'লে হয়তো ঘপককৈ ওলাই আহিব পাৰে ঠিক আছে গতিকে মই বেছি আগলৈ নাযাম মই এইটো চাইডত যাবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে মই মানে একদম পূৰা জংঘল দেৱতাক যিহেতু পূজা কৰি আহিছোঁ আজি আৰু জংঘল দেৱতাৰ আশীৰ্বাদত তেওঁৰ একদম পূৰা আত্মা অন্তৰেদি তেওঁক বিশ্বাসত লৈ পেলাই মই সোমাই আহিছোঁ ঠিক আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি কিবা মোৰ মুখত আগত ওলাই যায় তেতিয়াহ'লে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে এই যে দেখিছে মই আপোনালোকক এতিয়া মহে হাগি থৈছে মই আপোনালোকক সেইবিলাক দেখুৱাই আছোঁ ৰ'ব এয়া চাওক জংঘলী বাফেল্লো এয়া হাগিছে আৰু জংঘলী বাফেল্লো যেতিয়া হাগে এনেকুৱা মানে ডাঙৰ হয় মানে যিটো সিহঁতৰ লেট্ৰিনটো লেট্ৰিনটো ডাঙৰ হয় সিহঁতৰ আমাৰ সৰু সুৰা যিবিলাক আমাৰ গৰু হওক বা আমাৰ ঘৰচীয়া মহবিলাক সিহঁতৰ সৰুকৈ হাগে ঠিক আছে এইটো চাওক কিমান ডাঙৰ চাওক দেখিছে আৰু এটা মই দেখুৱাইছোঁ চাওক এয়া বাফেল্লো আহি গৈছে চাওক আৰু এয়া মই আৰু এটা দেখুৱাইছোঁ এয়া চাওক এয়া হাগি থৈ গৈছে ইয়াতে এয়া হাতী চাওক হাতীয়ে হগা চাওক এয়া চাওক আপোনালোকে চিনি পাইছে এয়া হাতীৰ গু চাওক এয়া মই দেখুৱাই দিছোঁ গতিকে হাতী ইয়াত আহিয়ে থাকে আৰু জাকটো পটককৈ মুখৰ আগত ওলাই আহি এয়া হাতীৰ গু চাওক ঠিক আছে গতিকে মই আপোনালোকক এটা প্ৰমাণ দিছোঁ এয়া চাওক যে ইয়াতে বনৰীয়া মহ হাতী আৰু গঁড় আৰু বাঘো আহে ইয়াত আপোনালোকৰ কপাল ভাল লাগে তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তাৰপিছত পাই যাওঁ মই এইবিলাকত দেখিছে এইবিলাকতো আহি পেলাই সোমাই থাকে ইয়াত মানে বনৰীয়া মহ বা কেতিয়াবা এই পহু চহুবোৰ হৰিণা চৰিণাবোৰ ইয়াত থাকে আৰু যিবিলাক আমাৰ মানে শহাপহু যিবিলাক বনৰীয়া শহাপহু সেইবিলাকো থাকে গাইজ এইবিলাকত সোমাই থাকে চাওক আৰু এইবোৰ দেখিছে চিনবোৰ এইবোৰ ৰাতি গোটেইখন জন্তু গোটেই ইয়াত পিটপিটাই ফুৰে গোটেইখন ঘূৰি ফুৰে চাওক এইফালে এনেকৈ এইফালে হৈ পেলাই এনেকৈ সিহঁতি আহি পেলাই ইয়াত বিল এখন আছে ইয়াতে চৰে আহি পেলাই ঠিক আছে আৰু কেতিয়াবা এনেকৈ দি গৈ পেলাই সিহঁতৰ কোনো নিৰ্দিষ্ট জেগা নাই মানে যেনিয়ে তেনিয়ে যাব পাৰে আৰু জীৱ জন্তু কোনো নিৰ্দিষ্ট জেগা নাই সেইকাৰণে কোন সময়ত ওলাই আপুনি একো ধৰিব নোৱাৰে গাইজ ঠিক আছে গতিকে মই আগত আৰু কি আছে মই আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া চাওক আপোনালোকে বাফেল্লো চাওক বাফেল্লো হাগি থৈ গৈছে চাওক আৰু আগলৈ আছে চাওক আপোনালোকক দেখুৱাই দিছোঁ চাওক সেইটো আপোনালোকক প্ৰমাণ দি আছোঁ গাইজ যে মই ক'ত আহিছোঁ মই প্ৰমাণ দি আছোঁ চাওক এয়া বাফেল্লো হাগি থৈছে চাওক এয়া বাফেল্লো হাগি থৈছে গতিকে এটা ৰিস্ক ল'বলৈ পেলাই মই আহিছোঁ কোন সময়ত ইয়াত ওলাই যায় কোনো ক'ব নোৱাৰি চাওক বাফেল্লো হাগি থৈছে চাওক গতিকে খাট্টা জেগা এটাত আহিছোঁ আৰু সেই জংঘলো দেখিছে ন আপোনালোকে সেয়া চাওক সেই জংঘলবোৰ দেখিছে সেই জংঘলবোৰৰ পৰা এনেকৈ ওলাই আহি পেলাই এইফালে এনেকৈ গোটেইখন ঘূৰি ফুৰে চৰি ফুৰে সেইকাৰণে মই অলপ ভয়তে আছোঁ ইয়াত এটা ৰিস্ক লৈ পেলাই আছোঁ আৰু সেই দেৱতা তুমি আজি বচাবা যদি কিবা এটা আগত ওলাই যায় তুমি বচাবা গতিকে জংঘল দেৱতা এটা প্ৰণাম কৰি লৈছোঁ আৰু মই এতিয়া চাওক মই সেইডোখৰ জেগা গোটেইখিনি মই আপোনালোকক দেখুৱালোঁ এতিয়া মই এইটো যিটো পাহাৰটো আছে সেই পাহাৰটোৰ ওপৰেদি মই এইফালেদি এনেকৈ সেই পাহাৰটোৰ ওপৰেদি মই এনেকৈ পাৰ হৈ যাম গতিকে কিমান ওপৰত উঠিব লাগিব আপোনালোকে চিন্তা কৰক ঠিক আছে গতিকে হয়তো সেই ওপৰত থাকিলে অলপ ছেফটি আছে অকল থাকিলে বাঘে থাকিব হাতী যিহেতু অলপ প্লেইনত থাকে তলত থাকে ওপৰত নাথাকে ঠিক আছে গতিকে মই এতিয়া তালৈ যাম মই এতিয়া চাওক এইফালে বহুত কষ্ট কৰি যাব লাগিব ভগৱান এতিয়া চাওক ঠিক আছে এটা ডাঙৰ ৰিস্ক ল'বলৈ গৈ আছোঁ আৰু এইবোৰত জন্তুবোৰে কেনেকৈ যায় নাজানো গতিকে মোৰ কাৰণে বৰ সমস্যা হৈছে যাবলৈ ঠিক আছে আৰু মই এতিয়া কিবা ওচৰত জন্তু আছে নেকি চাব লাগিব গতিকে মই উঠিবলৈকে সমস্যা হৈছে কিবা এটা ধৰিবৰ কাৰণে ঠিক আছে আৰু গোটেইখন গতিকে এটা এনাৰ্জি লাগে কিন্তু দেই এনাৰ্জি লাগে নহ'লে দিগদাৰ আছে আপোনাৰ এই বেমাৰী মানুহে কিন্তু ইয়াত আহিব নোৱাৰে জংঘলত ঠিক আছে গতিকে আপোনাৰ স্বাস্থ্যটো ভাল লাগিব তেতিয়া আপুনি আহিব পাৰিব আৰু সেইকাৰণে এনেকুৱা জেগাত জীৱ জন্তুবোৰ এনেকুৱা ক্লাইমেটত দেখিছেনে হাতীবোৰ কেনেকুৱা শকত হৈছে বাঘবোৰ কেনেকুৱা শকত হৈছে গতিকে সেইকাৰণে ভগৱানে প্ৰাকৃতিকৰ সৌন্দৰ্য যিটো পৰিৱেশৰ যিটো এনাৰ্জি সেইটো লৈ আছে বায়ু বতাহ এইবোৰ চব
মানে প্ৰাকৃতিকৰ লৈ আছে, নেচাৰেলটো লৈ আছে। সেইকাৰণে জীৱ জন্তুৰ বহুত শক্তি, সিহঁতৰ বহুত শক্তি। গতিকে মই এতিয়া ভাগৰ লাগিছে, অলপ ফোপাই গৈছোঁ, পানী অকণো নাই, জুচ এটা আছিলে খাই পেলালোঁ। কি হ'ব আৰু সেই জংঘল দেৱতা। আৰু বেছি দেৰি নাই, বেলি যিহেতু পৰিব, বেলি পৰাৰ আগতে মই ইয়াৰ পৰা যাবগৈ লাগিব। গতিকে বেলি পৰাৰ আগতে মই যাব লাগিব, নহ'লে হয়তো মই বিপদ মাতিব পাৰোঁ। ঠিক আছে গাইজ, মই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ, গতিকে পুনৰ কৈছোঁ মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ডেঞ্জাৰ খাট্টা ভিডিঅ' মই যিহেতু আপোনালোকৰ কাৰণে কৰিম, এটা ৰিস্ক লৈ পেলাই কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে। ঠিক আছে, গতিকে ৰ'ব মই ইয়াৰ ভিডিঅ'টোৰ মাজতে মোৰ এই যে জংঘল ব্লক আছে তাৰ মাজতে মই আপোনালোকক এটা বস্তু দেখুৱাব বিচাৰিছোঁ। ঠিক আছে, মই যে আপোনালোকক কৈ আছিলোঁ যে বাঘ মানে এনেকুৱা জীৱ জন্তুবোৰ চব মানুহৰ মাজলৈ সোমাই গৈছে, মানুহৰ বসতি অঞ্চললৈ গুচি গৈছে, গাঁৱত গুচি গৈছে, চহৰত ওলাইছে। গতিকে এইবোৰ জেগা যেতিয়া জংঘলবোৰ মানুহে কাটি পেলাইছে, গোটেইখন একদম মানে চফা কৰি দিছে, গতিকে সিহঁতৰ ঘৰবোৰ, সিহঁতৰ বাসস্থানবোৰ ভাঙি পেলাইছে, তেতিয়া সিহঁতি মানে মানুহৰ মাজলৈ সোমাই গৈছে। গতিকে মই আজি আপোনালোকক এটা খাট্টা ভিডিঅ' দেখুৱাবলৈ গৈ আছোঁ। দুটা বাঘৰ মাজত এনেকুৱা যুদ্ধ লাগিছে, এনেকুৱা তয়ামত যুঁজ লাগিছে। এজনী বাঘিনীৰ কাৰণে 3টা বাঘ আছে, 2 মতা বাঘৰ মাজত ইমানেই যুঁজ লাগিছে, ভয়ানক যুঁজ। গতিকে সেইখিনিও মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওক আপোনালোকে। আৰু এতিয়া চাওক, মোৰ বহুত ভাল কৰিব লাগিছে। এই হিলছ এটা চাওকচোন, কি ধুনীয়াকৈ আছে চাওক। হিলছ এটা একদম ছাতিৰ নিচিনা, যদি বৰষুণ দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে দিগদাৰ নাই। ইয়াতে অকণমান বহি পেলাই আৰামত টোপনি মাৰিব পাৰোঁ। আৰু যদি বাঘ থাকে ওচৰত, বাঘে বাঢ়িব। আৰু এইটো মোৰ লগৰ ক'ৰ পৰা আহিলে, মোৰ লগৰ এটা গুজৰি আছে বুলি ভাবি ওচৰলৈকে আহিব চাগে। গতিকে মই একদম ধুনীয়া সুন্দৰ জেগা এটা পাইছোঁ চাওক, ইমান ধুনীয়া লাগিছে। আৰু হিলছ এটা মোক বচাব কিবা থাকিলে, ঠিক আছে, বৰষুণ আহিলে বচাব। গতিকে মই অকণমান জিৰণি লৈ লওঁ। গতিকে ইয়াত এটা এক্সপিৰিয়েঞ্চ দেখুৱাই আছোঁ, আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, কেনেকুৱা লাগিছে আৰু কেনেকুৱা ভিডিঅ' চাবলৈ মন যায় আপোনালোকে মোক কমেণ্টত জনাব। ঠিক আছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আৰু আমি এতিয়া ওলাই যাব লাগিব, যিহেতু জংঘলৰ পৰা ওলাই যাব লাগিব। আৰু বতৰটো লাহেকৈ বেলিটো পৰি আহিছে। ঠিক আছে, গতিকে মোৰ অলপ ভয় লাগি আহিছে। ঠিক আছে, গতিকে যাওঁ এতিয়া। মই আপোনালোকক শেষত মই এটা বস্তু দেখুৱাই থৈ গৈছোঁ। এই যিটো আপোনাৰ মানে এয়া যিটো বিল দেখিছে আপোনালোকে, সেই বিলটোত মানে ইয়াত হাতীৰ জাকটো পানী খাবলৈ আহে, মহে আহি পেলাই পূৰা গা চা ধুই পেলাই ইয়াতে পূৰা গা চা ধুই লয়, ধুই পেলাই আৰু ভিতৰলৈ সোমাই যায়। ঠিক আছে, সিহঁতৰ গাবোৰ বেয়া লাগিলে ইয়াত আহি ধুৱে। কিন্তু বাঘে অকল চেলেকি পানী খায়, বাঘক আপুনি দেখি নাপায়। খুব কপাল ভাল থাকিলে আপুনি দেখি পাব। কিন্তু হাতীৰ জাকে আহি পেলাই পূৰা একদম খেলি, আৰু এইবোৰ হাতীৰ চিন আছে, মই আপোনালোকক দেখুৱাই দিব পাৰিলোহেঁতেন, কিন্তু মই এতিয়া বেছি ৰিস্ক ল'বলৈ ভয় কৰিছোঁ, কাৰণ বেলিটো পৰিছে, এতিয়া মই যাবলৈ লৈছোঁ। গতিকে এইখিনিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মোৰ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, আৰু যদি নতুনকৈ চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ, আপোনালোকৰ ফেমিলিবোৰক দেখুৱাবৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংকছ ফৰ ৱাচিং। নমস্কাৰ।